ভৱেশ ডেকাৰ হত্যাকাণ্ডই লৈছে নতুন মূৰ। ভৱেশ ডেকাৰ হত্যাকাণ্ডই লৈছে নতুন মূৰ। হয়, আপোনালোকে ঠিকেই শুনিছে। ভৱেশ ডেকা যিজন নৱম শ্ৰেণীৰ ছাত্ৰ, 3জন দশম শ্ৰেণীৰ ছাত্ৰই হত্যাৰ ঘটনাই এতিয়া লৈছে নতুন মূৰ। শিক্ষক 11জন থকাৰ পাছতো এজন ছাত্ৰক হত্যা কৰি পেলাইছে। তাত শিক্ষকে কি কৰি আছিল? এতিয়া 7জন শিক্ষকক নিলম্বিত কৰা কথাই হতবাক কৰিছে ৰাজ্যবাসীক। আচলতে নিলম্বিত কৰাৰ কাৰণটো জানিলে আপোনালোকে আচৰিত হ'ব। হয়তো সেই হত্যাকাণ্ডৰ লগত শিক্ষকৰ কিবা হাত আছিল নেকি? বা শিক্ষকে জানি বুজি হত্যাকাণ্ডৰ কৰি থকাৰ সময়ত যোৱা নাছিল নেকি? বহু কথা এতিয়া ৰাইজৰ মনলৈ প্ৰশ্ন আহিছে। কাৰণ ভৱেশ ডেকা এজন নৱম শ্ৰেণীৰ ছাত্ৰ। তেওঁ দৰঙৰ পদুমপুখুৰী হাইস্কুলত পাঠদান কৰে। তেওঁ যেতিয়া নেকি ল'ৰাকেইজনে 2-3 দিনৰ পৰা তেওঁক আবুল তাবুল কৈ থকাৰ পাছত ঘৰত মাক-দেউতাকক জনাইছিল আৰু দ্বিতীয় কথা হ'ল শিক্ষককো অৱগত কৰাইছিল। কিন্তু অৱগত কৰোৱাৰ পাছতো কিয় এনে ভয়াৱহ কাণ্ড হ'বলৈ পালে? আচৰিত কথা নহয়নে? শিক্ষকৰ নিলম্বন কৰিয়েই শেষ হ'ব নেকি? ৰাইজৰ মতে শিক্ষকসকলকো এতিয়া আইনৰ আওতালৈ আনিব লাগে। কাৰণ অকল ছাত্ৰকেইজনেই দোষী নহয়। তেওঁলোকৰ স্কুলত অনুশাসন নোহোৱাৰ বাবে ছাত্ৰৰ অতপালি বাঢ়ি গৈ এজন ছাত্ৰক হত্যা পৰ্যন্ত কৰিবলৈ তেওঁলোকে সাহস পালে। কাৰণ ইমান কমটি সাহসত তেওঁলোকে এজন ছাত্ৰ হত্যা পৰ্যন্ত কৰিছে, তাত ভাবিবলগীয়া কথা। কিন্তু অভিভাৱকসকল এতিয়া এটাই চিন্তিত হৈছে যে চৰকাৰী স্কুলত নিজৰ ল'ৰা-ছোৱালী মুঠেই সুৰক্ষিত নহয়। কাৰণ অভিভাৱকসকলে বহুতো প্ৰশ্ন উত্থাপন কৰিছে। কি প্ৰশ্ন উত্থাপন কৰিছে বলকচোন। ভিডিঅ' স্ক্ৰিপ্টটো আপোনালোকৰ আগত লগাই দিছো। শিক্ষা দিব লাগিছিল, সেই নৈতিকতাৰ শিক্ষাৰ কোনো তাত ব্যৱস্থা নাই। শিক্ষক শিক্ষয়িত্ৰীসকলে ফেনৰ তলত বহি মোবাইল চাই টাইম অতিক্ৰম কৰে। ছাত্ৰ ছাত্ৰীয়ে ক্লাছত কি কৰিছে কি কৰা নাই এইবিলাকৰ কিন্তু খবৰ ৰাখোঁতে তেওঁলোক নাই, খবৰ ৰখাত তেওঁলোক নাই। গতিকে সেইকাৰণে হয়তো আজি এই ঘটনাটো হ'বলৈ পালে। আজি চাওক আপোনালোকে ইমান মানুহ ইয়াত উপস্থিত হৈছে। আজি শিক্ষক এজনে এই ঘটনাটোৰ কিন্তু পৰিয়ালটোক এঘাৰ মাত দিবলৈ অহা নাই। শিক্ষা শিক্ষকগৰাকীও ইয়াত উপস্থিত হোৱা নাই। গতিকে মই এই ক্ষেত্ৰত আহ্বান জনাইছোঁ, আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে, দোষীয়ে উচিত শাস্তি পাব লাগে আৰু এই ঘৰখনক এটা উচিত ন্যায় প্ৰদান কৰিব বুলি আমি অঞ্চলবাসী আমি আশান্বিত। ল'ৰাজন যথেষ্ট ভাল আছিলে আৰু মই কালি তেখেতৰ এই ল'ৰাজনৰ মই ইনষ্টাগ্ৰাম একাউণ্ট খুলিছোঁ। ইনষ্টাগ্ৰামত লিখিছে যে ইণ্ডিয়ান আৰ্মি হোৱাৰ সপোন আছিল ল'ৰাজনৰ, অতি অমায়িক আছিল, জীৱ জন্তুবিলাকক অতি মৰম কৰিছিল, ভাল পাইছিলে। ছাগলী পোৱালি, কুকুৰৰ পোৱালি এইবিলাকৰ লগত খেলিছিল, মৰম কৰিছিল। আৰু মই ঘৰত আহিছোঁ, ঘৰৰ আইতাকে কৈছে বোলে গৰুৰ লগত কথা পাতে। তাৰমানে ৰাতি আহি শুবৰ সময়ত আহি গৰুকেইটাক মৰম কৰি গৰুকেইটাক কাণে কাণে কিবা কৈ যায়। এনেকুৱা এজন প্ৰকৃতিপ্ৰেমী ছাত্ৰৰ অকাল বিয়োগত আমি অতি মৰ্মাহিত হৈছোঁ। গতিকে ইয়াৰ উচিত তদন্ত লাগে। আমাক লাগিবই তদন্ত শেষ নোহোৱালৈকে কিন্তু আমি ক্ষান্ত নহ'ম, আমাক লাগিবই। যিটো ঘটনা সংঘটিত হ'লে ভৱেশ ডেকাৰ লগত এগৰাকী ছাত্ৰ বিদ্যালয়লৈ সুশৰীৰে গৈছিল আৰু বিদ্যালয়ৰ পৰা উভতি আহোঁতে মৃতদেহ হৈ উভতি আহিছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা যাতে ইয়াৰ পিছত যাতে পুনৰাই সংঘটিত নহয় তাৰ বাবে আমি তাৰ কামনা কৰিছোঁ। তাৰ লগতে এই সমগ্ৰ ঘটনাটোৰ লগত যিসকল দোষী আছে, কাৰণ এই ঘটনাটোৰ লগত কোনোবা দোষী হৈ থাকিব লাগিব। কাৰণ বিদ্যালয়খনত পাঠদান চলি থকা সময়ত 2টা পিৰিয়ড পাৰ হৈ যোৱাৰ পিছত এগৰাকী ছাত্ৰক তাৰ সমনীয়া ছাত্ৰই তেওঁক আক্ৰমণ কৰি তেওঁক মৃত্যুমুখত পেলালে। গতিকে এনেকুৱা ঘটনা তদন্ত হ'ব লাগে, ন্যায়িক তদন্ত হ'ব লাগে। তাৰ লগে লগে বিদ্যালয়সমূহৰ যি অনুশাসন ব্যৱস্থাটো কিন্তু সঠিক হ'ব লাগে। আৰু আজি ঘটনা হৈ যোৱাৰ আজি 48 ঘণ্টা প্ৰায় পাৰ হৈ যাব। এই সময়লৈকে কিন্তু দৰং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে তেওঁ কিন্তু নিলিপ্ত ভূমিকা পালন কৰিছে আৰু গোটেই স্কুলবিলাকৰ কিন্তু তেখেত মুৰব্বী, দৰং জিলাৰ বিদ্যালয়সমূহৰ তেখেত মুৰব্বী আৰু এগৰাকী মুৰব্বী ব্যক্তি। কিন্তু এনেকুৱা ধৰণৰ এটা ঘটনা হোৱাৰ পিছত তেখেত ইয়াত আহিব খোজা নাই। এই ঘৰখনত তেওঁ আহি ছাত্ৰজনৰ ঘৰত আহি এখন মাত দিব পৰা নাই বা বিদ্যালয়খনত তেওঁ উপস্থিত হোৱা নাই। এই কথাটো তেওঁ নিলিপ্ততাৰ ভূমিকা প্ৰমাণ কৰিছে আৰু তেখেত যেন এই কথাবিলাকত যেন তেখেতৰ কিবা অনুশাসনহীনতা আছে বা তেখেতো যে ব্যৰ্থ হৈছে কথাটো কিন্তু তেওঁ স্বীকাৰ কৰিব লাগিব। আৰু যিগৰাকী
IAS যিগৰাকী শিক্ষা বিষয়া আছে শিক্ষা বিষয়াগৰাকীয়ে কিন্তু যোৱাকালি তেখেত নাহিল নাই, তেওঁ আজিতো আহিব পাৰিছিল বা ছাত্ৰগৰাকী ঘৰত আহি তেখেত পৰিয়ালটোক এখন মাত দিব পাৰিলে হয়, কিন্তু সেই কথাখিনিও কিন্তু এই সাধাৰণ কথাখিনিও কিন্তু সেই IAS গৰাকীৰ কাষত তেওঁ নুহিলে বা আমি এই কথাটোতে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিগৰাকী ইয়াত যিসকল ব্যক্তি ইয়াত দোষী সাব্যস্ত হ'ব তেওঁলোকক দোষী শাস্তি পাব লাগিব। তাৰ লগতে বিদ্যালয়সমূহৰ যি অনুশাসন এই অনুশাসনৰ মূলতে কিন্তু IAS গৰাকী, আৰু IAS গৰাকী অনুশাসনহীনতাৰ বাবে কিন্তু এনেকুৱা ঘটনা সংঘটিত হৈছে। আমি পোনপ্ৰথমে কিন্তু IAS গৰাকীকো এই তদন্তৰ আওতাত আনিব লাগে। আৰু দৰঙৰ যিগৰাকী শিক্ষা বিষয়া আছে এই শিক্ষা বিষয়াগৰাকীৰ তেওঁৰ কৰ্ম অদক্ষ, মানে অদক্ষ কৰ্মহীন ব্যক্তিৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা বুলিও আমাৰ ৰাইজক কৈছে বা সচেতন মহলক কৈছে। গতিকে তেখেতৰ নিজৰ দায়িত্ব তেখেতে স্বীকাৰ কৰিব লাগে। আৰু 48 ঘণ্টাৰ পিছতো তেখেত এই ঘটনাস্থলীত উপস্থিত নোহোৱা, বিদ্যালয়খনত উপস্থিত নোহোৱা, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ওপৰত তেওঁ একো এটা ব্যৱস্থা নলোৱা, এইটোৱে কিন্তু এটা ৰহস্যৰ সৃষ্টি কৰিছে। আৰু আমি গোটেই বিষয়টো তদন্ত হোৱাটো বিচাৰিছোঁ। নিশ্চয় কথাকেইটা শুনি আপোনালোকে গম পালে আৰু বুজি পালে যে শিক্ষকৰ তাত কি কৰ্ম, আৰু শিক্ষকসকলে দুটা পিৰিয়ডৰ পাছত এজন ছাত্ৰ যিহেতু হত্যা পৰ্যন্ত হ'ল, সেই সময়ত ছাত্ৰ ছাত্ৰী কোনো দেখা নাছিল নেকি, বা শিক্ষকে কোনো পধ্যে গম পোৱা নাছিল নেকি? এইবিলাকেই কৈ গাঁৱৰ ৰাইজে বা ওচৰ চুবুৰীয়া ৰাইজে স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীকে দুখ জাপি দিছে। অকল দুখ জাপি দিয়াই নহয়, সমগ্ৰ ৰাইজেই ক'ব বা সমগ্ৰ অসমবাসীয়ে ক'ব যে এই কথাটো শিক্ষক শিক্ষয়িত্ৰী চকুত নিশ্চয় পৰিব লাগিছিল আৰু তেওঁলোকে অলপ হ'লেও গম পাব লাগিছিল। কিন্তু কি কাৰণত নাপালে আৰু আগতীয়াকৈ অৱগত কৰাৰ পাছতো ছাত্ৰজনক কিয় অলপ হ'লেও প্ৰটেকশ্যন নিদিলে? কাৰণ তেওঁলোক হৈছে কেইবাজনো লগ লাগি আছে আৰু এই ছাত্ৰজন অকলশৰীয়াৰ বাবে তেওঁক সকলোৱে আগুৰি ধৰে বুলি মাকেও এটা ভাষ্য আগবঢ়াইছিল। কিন্তু তাৰ উপৰিও শিক্ষকক জনোৱা পাছত কিয় শিক্ষকে একো হা কাণ নিদিয়া দেখিবলৈ পোৱা গ'ল। যদি শিক্ষকে তদন্ত কৰিলেহেঁতেন বা শাসন কৰিলেহেঁতেন বা ক'লেহেঁতেন নিশ্চয় এনে ঘটনা ঘটিবলৈ নাপায়। সেয়েহে সকলোৱে দুখ পাইছে, আৰু শিক্ষক হৈ পিনি যদি নিজৰ স্কুলখনৰ মাজত এনেকুৱা এটা ভয়ংকৰ কাণ্ড হয়, নিশ্চয় এই কথাটো পোনপ্ৰথমতে শিক্ষক কেইজনলৈ আঙুলি তুৰ খাব। কিন্তু সেইটোত বেয়া পাব নালাগে। তেওঁলোকৰ যিটো কৰ্ম বা যিটো কৰ্তব্যখিনি যদি নিগাৰিকৈ বা শুদ্ধভাৱে কৰি যায়, তেতিয়া কোনেও একো এষাৰ ক'বলৈ নাপায়। কিন্তু ছাত্ৰ ছাত্ৰীক সমানেই চাব লাগে আৰু সমানেই মৰম চেনেহ কৰিব লাগে। ভাল বেয়া বাচিবলৈ তাত শিক্ষকৰ কোনো প্ৰয়োজন নাই, কাৰণ সকলো ছাত্ৰ ছাত্ৰী সমান অধিকাৰ আছে স্কুলত, সকলো শিক্ষকে সেয়েহে সমানেই সকলো ল'ৰা ছোৱালীকে সমান ভাবিব লাগে। সেয়ে মই এই ভিডিঅ'টো আগবঢ়ালো। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।